19 সংখ্যক মাকুম কেন্দ্ৰীয় মেডাম মেফি ধৰ্মীয় উৎসৱত ভাষা ৰোজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ পৰিৱেশ সুৰক্ষা সমিতিৰ বুধবাৰে ইংৰাজী 31 জানুৱাৰী তাৰিখে অসমৰ বৃহৎ ধৰ্মীয় উৎসৱ মেডাম মেফিৰ শুভক্ষণত মাকুম কেন্দ্ৰীয় মেডাম মেফি 2024 উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ কৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই উপস্থিত থাকে টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টা তথা মাকুম কেন্দ্ৰীয় মেডাম মেফিৰ মুখ্য অতিথি দিলীপ গগৈ কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰভাত চাংমাই মৈদাম তৰ্পণ কৰে মানচাও প্ৰদীপ কুমাৰ ফুকনে ইয়াৰ পাছত উদযাপন সমিতিৰ সভাপতি প্ৰভাত চাংমাই বিশেষ সম্বৰ্ধনা জনায় টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টা দিলীপ গগৈ মাকুম অঞ্চলৰ বিশিষ্ট জ্যেষ্ঠ ব্যক্তি কুলধৰ ফুকনক সম্বৰ্ধনা জনায় টাইপাৰ মুখ্য উপদেষ্টা দিলীপ গগৈ বুধবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপসভাপতি ক্ৰমে দিগন্ত ভট্ট হেমচন্দ্ৰ বৰুৱা মুখ্য সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস টাইপা জিলা সভাপতি অৰুণ বুঢ়াগোহাঁই টাইপা জিলা সম্পাদক চম্পক গগৈ জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক জিলা উপসভাপতি ৱাজিদ খান জিলা সহকাৰী সম্পাদক কিশোৰ শ্বাহ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি মানস বৰুৱা জিলা সম্পাদক পৰমানন্দ ফুকন ইয়াৰ পাছতে মই সমাপন জনাবলৈ অনুৰোধ ইয়াৰ পাছত সমাপন জনাত উপস্থিত থকা মানচাও কোষেশ্বৰ সন্দিকৈ দিব ইয়াৰ পাছতে মই সমাপন জনাত হ'বলগীয়া এটাই কথা যে আজি আমি মেডাম মেফি দিৱসটো কিয় পাতো নিশ্চয় জানিছে আমি পুৰুষসকলক শ্ৰদ্ধা নিবেদিছোঁ যে পুৰুষসকলৰ আমাৰ হাজাৰ বছৰ আগতেও যদি কোনোবা ঢুকাইছে সেই যিবিলাক আত্মাই কোনোদিন কাৰো পৰা একো এটুপি পানীও নাপায় সেই পুৰণি আত্মাসকলক সেই আদিম যুগৰ আত্মাসকলক আমি সৎগতিৰ কাৰণে সেৱা জনাইছোঁ এইটো আমাৰ মেডাম মেফি উৎসৱ ইয়াত এনেকুৱা এটা কথা নাই যে আহোমে গাহৰি খাবই লাগিব মদ মাংস খাবই লাগিব এনেকুৱা কোনো কথা হ'ব নোৱাৰে যে আমি পৰিৱেশক শ্ৰদ্ধাহে নিবেদিছোঁ আচলতে এইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু এই অঞ্চলত যিখিনি আমাৰ মানুহ আছে বিশেষকৈ আহোম মানুহ আৰু ইয়াত আহোম বুলি কোনো কথা নাই যে প্ৰতিজন ব্যক্তিয়ে অসমত বাস কৰা প্ৰতিজন ব্যক্তিয়ে যি জাতিয়ে নহওক তেখেতলোক প্ৰতিজনে আচলতে এই মানে পৰ্বত তেওঁলোকে যোগদান কৰিব পাৰে ইয়াত কোনো কথা নাই তেওঁলোকৰ পৰিৱেশক মানে শ্ৰদ্ধা নিবেদিব তেওঁলোকৰ ভাষাতে ক'ব এনেকুৱা কথা নাই যে অকল আহোমেই এইটো মেডাম মেফি পাতিব আহোমে লাচিত দিৱস পাতিব এনেকুৱা কোনো কথা নাই ইয়াৰ বিগত 2000 চনৰ পৰাই যিটো মেডাম মেফি পাতি আহিছে মই দেখিছোঁ ভালেই হৈছে আৰু ভৱিষ্যতে ইয়াতকৈ আৰু ভাল হ'ব ৰাইজে সহানুভূতি দিব আৰু সকলো ৰাইজক মই এটাই অনুৰোধ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মেডাম মেফি হৈ টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা দেখা গৈছে এতিয়া শেহতীয়াকৈ গম পাইছোঁ কা বলবৎ হ'ব এই ক্ষেত্ৰত আপোনালোকৰ কি স্থিতি থাকিব চাওক কা বলবৎ হোৱাটো আপোনালোকে নিশ্চয় গম পাইছে আমাৰ সংগঠনৰ মানুহবিলাকৰ মেৰুদণ্ড কি হৈছে সংগঠনবোৰ বিক্ৰী হৈ গৈছে এই সংগঠনবোৰক কেতিয়াও বিক্ৰী হ'ব নালাগে মই প্ৰথমতে আমাৰ জাতীয় সংগঠনবিলাকৰ মুৰব্বীসকলকহে মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে 10 টকীয়া নোট কেতিয়াও হ'ব নালাগে তেওঁলোকে বিক্ৰী যদি হয় তেওঁলোকে তেওঁলোকৰ ব্ৰেইনটো যদি বিক্ৰী কৰি দিয়ে তেওঁলোকৰ আৰু সংগঠন কৰি কি লাভ আছে ৰাস্তাত যদি চিঞৰিব হাজাৰ বা কাৰ বলবৎ হ'ব নালাগে আৰু নিৰীহ লোকক মৃত্যুমূল্যে ঠেলি দিব আৰু সেনেকুৱা এটা শ্লোগান দি যদি আকৌ আমাৰ ওপৰত জাপি দিয়ে তেতিয়াহ'লে আমি কিন্তু কেতিয়াও তাত ক্ষান্ত নাথাকোঁ আমি কাৰ বলবৎ নালাগে কাৰ বলবৎ হ'ব নোৱাৰিব এইটো টাই আহোম যুৱ পৰিষদৰ ভৱিষ্যতেও আছিলে স্থিতি আজিও আছে আৰু ভৱিষ্যত থাকি যাব আপোনাক আন্দোলন কিবা গঢ়ি তুলিম বুলি হেৰি কৰিছে নিশ্চয় সময় ক'ব নিশ্চয় গঢ়ি তুলিব লাগিব যে অসমীয়া ৰাইজক আমি জাগ্ৰত কৰিবই লাগিব মই অলপ আগতে কৈছোঁ যে আজি অসমৰ হানি বিঘিনি হ'লে টাই আহোম বিষয় সকলেহে আচলতে মাতিব লাগে যে ধুবুৰীত যদি কিবা এটা গণ্ডগোল হৈছে উজনিৰ পৰাহে মাতিবলগীয়া হৈছে আৰু বিশেষকৈ কোনে মাতিছে আহোমে মাতিছে সি আলফাতে হওক ছাত্ৰ সন্থাতে হওক য'তেই হওক যে আহোমে নিজৰ স্থিতিত
ৰক্ষা কৰি ৰাখিছে যে জাতিক কেনেকৈ ভাল পায় দেশক কেনেকৈ ভাল পায় এই কথাটো কিন্তু সদায় প্ৰতিপন্ন কৰি ৰাখিছে কিন্তু অন্যান্য মানুহবিলাক যে বিক্ৰী হৈ গৈছে আমি বৰ লজ্জিত হৈছোঁ প্ৰথমে মই অসমবাসী ৰাইজলৈ বৃহত্তৰ ধৰ্মীয় উৎসৱ মেডাম মে ফি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় 19 সংখ্যক মাকুম কেন্দ্ৰীয় মেডাম মে ফি 2024 এই কাৰ্যসূচীত আমাৰ পৰিৱেশ সুৰক্ষা আমি গছপুলি ৰোপণৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাখিবৰ কাৰণে আমাৰ এই কেন্দ্ৰীয় যি মেডাম মে ফি উদযাপন সমিতিৰ সভাপতি প্ৰভাত চাংমাই দেৱে আমাক অনুৰোধ জনাইছিলে আৰু তেখেতৰ অনুৰোধক আমি সন্মান জনাই আজি পৰিৱেশ সুৰক্ষা সমিতিয়ে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লয় তাক নিয়ন্ত্ৰণৰ কাৰণে আমি এক গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু এই গছপুলি ৰোপণ কাৰ্যসূচীত আমাক সহযোগিতা আগবঢ়ালে আমাৰ টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়া আৰু লগতে আমি এই গছপুলি ৰোপণটো আমি যিখন এখন বিদ্যালয় ৰোপণ কৰিলোঁ আৰু ৰোপণ কৰা আমাৰ মুখ্য উদ্দেশ্যটো হৈছে যে আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ সমস্যালৈ পৰিণত হৈছে গতিকে ইয়াক নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় হৈছে গছ আৰু গছজোপা আমি ৰোপণ কৰাৰ পিছত এক প্ৰতিপালন ব্যৱস্থা কৰিব লাগিব আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে প্ৰতিপালনৰ বিষয়টো গুৰুত্ব সহকাৰে লওঁ আৰু প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ আমি দিবলৈ চেষ্টা কৰিব লাগিব আৰু এজোপা বৃহৎ গছৰ ৰূপ পালেহে পৰিৱেশৰ যি প্ৰদূষণ বায়ু প্ৰদূষণে কওক বা গোলকীয় উষ্ণতা যিভাৱে দিনক দিনে বৃদ্ধি পাইছে তাক নিয়ন্ত্ৰণৰ কাৰণে আমি সফল হ'ম গতিকে মই আহ্বান জনাওঁ যে এনেকুৱা যিবিলাক ধৰ্মীয় উৎসৱ আছে বা অন্যান্য যিবিলাক আমাৰ অনুষ্ঠান পাতে আয়োজনকাৰী দল সংগঠকসকলে সকলোকে মই এই গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ এটা কাৰ্যসূচী ৰাখিবৰ কাৰণে আমাৰ পৰিৱেশ সুৰক্ষাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ নিউজ টেক্স ৰিপৰ্ট ডেমক্ৰেটিক আছাম আজি মেডাম মে ফিৰ নিমন্ত্ৰণ প্লাছ আমাৰ গছপুলি ৰোপণ ঠিক আছে ঠিক আছে